কথাটো হ'ল তেখেতে এই চেক দি আনাৰ কাৰণে মানে গৈছিল মানে মই যোগাযোগ কৰি মণ্ডলত হেৰি কৰিছিলোঁ, তেখেত নগ'লেও হ'ব বুলি কৈছিল, কিন্তু তেখেতৰ তাতে একো হোৱা নাই। তেখেতে মোটামুটি 3টামান বজাত ঘূৰি আহিছে, ঘূৰি অহাৰ পিছত ঘৰত ভাত পানী খাই গা ধুই পেলাই কিন্তু পৰিছিল ঘৰত। পৰাৰ পিছত তেওঁ বমি কৰিছিল। মেডিকেলত ভৰ্তি কৰিছিল? নাই মেডিকেলত পৰাৰ পিছত কিয় মেডিকেলত ভৰ্তি নকৰিলে? পৰাৰ পিছত চাগে মানে বেছি সময় সেই নহ'লে গেছ টাইপৰ দৰে হেৰি হৈ গৈছে। মেডিকেলত নিবলগীয়া ঘৰতে? ঘৰতে তেওঁ হেৰি হৈছে, কিন্তু তেওঁ হেৰি সময় হোৱা নাই। বেমাৰ সেনেকুৱা নাই, কিন্তু এনেই হেৰি থাকে আৰু কিছুমান টুকা এনেকুৱা প্ৰব্লেম আছিল। মানে কি বেমাৰ? হাৰ্টৰ অলপ প্ৰব্লেম হৈছে। ঘৰত এতিয়া ছোৱালী দুয়োৱে থাকে। একাংশই ছ'চিয়েল মিডিয়াত যথেষ্ট অভিযোগ কৰি আছে যে মিটিঙলৈ গৈ তেওঁ নাই এইটো মিছা কথা। মিটিঙত গৈছিল, মিটিঙৰ পৰা সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে। ঘৰলৈ ঘূৰি অহাৰ পিছত তেওঁ গা পানী ধুই মানে হেৰি কৰিছে, ভাত খাইছে, মই নিজে উপস্থিত আছোঁ। তাৰপিছত তেওঁ পৰিছে দোকানত। পৰাৰ পিছত তেওঁ মোটামুটি 7:30 মানত আছে, মই উপস্থিত আছোঁ। পৰিয়ালটোত ময়ে আছোঁ, যোৱা হিচাপে মানে ক'লা ডক্টৰ তাকে নিব লাগিব নেকি, তাৰে পিছত লাহে লাহে তেওঁৰ হেৰিটো নোহোৱা হৈ গৈছে। মোৰ এই খাটি চাওক, মই যোৱা হয়। কিমান বয়স আছে? 65। এতিয়া কিবা আহ্বান জনাব নেকি? কাৰণ যিহেতু মুখ্যমন্ত্ৰী সভালৈ গৈছিল আৰু যোৱাৰ পিছত জনাম মানে তাতে বস্তুটো যাতে হোৱা নাই, মই এতিয়া তেখেতসকলে বিবেচনা কৰি কৰিব আৰু এইটো কথা বেলেগ, কিন্তু তাতে কিন্তু একো হোৱা নাই, কিন্তু সাহায্য কৰিলে নিশ্চয় ভালেই হয় নাই। কালি গোটৰ মহিলাখিনি গোটেইখিনি গৈছিলে তেওঁলোকৰ? মোটামুটি গৈছিলে। তেওঁলোকৰ যিটো গোট আছিল গৈছিল, কিন্তু তাতে তেওঁ একো হোৱা নাই। মানে তাত হোৱা নাই। ঘৰত কেইটা বজাত ঘটিছে কথা? মোটামুটি 7টা বজাত তেওঁ পৰিছিল, পৰাৰ পিছতে বস্তুটো হেৰি হৈ গৈছে। মিটিঙৰ পৰা কেইটা বজাত? মিটিঙত 3:30 বজাত মিটিঙৰ পৰা আনিছে। চেক আনি সুস্থভাৱে তেওঁ ঘৰলৈ ঘূৰি আহিছে। চেকখনৰ বেংকত ভঙোৱা নহ'ল আৰু সেইটো হোৱা নাই, ভাঙতো ভঙাব পৰা সময় নহ'ল না, আৰু নহয়ও। লাখপতি বাইদেউ হোৱাৰ সপোন আধৰুৱা হৈছে। সেইখিনিয়ে আৰু বেলেগ একো নাই। পাইছে চাগে নিশ্চয়, তেখেতে এটা পোষ্ট দিছে নহয়, গম পাইছে আপুনি? আপোনালোকৰ মিটিঙত গৈ মৃত্যু নাই মিটিঙত কোনো ধৰণৰ সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে। সেইটো মিছা আহিছে, এইটো কোনো হেৰি নাই। আৰু তেওঁ নাযা কৰিয়ে মই বস্তুটো যোগাযোগ কৰিছিলোঁ যে মিটিঙত নাযা কৰিছিলোঁ, কিন্তু তেওঁৰ এটা ইচ্ছা আছে গৈছিল, কিন্তু তেওঁ সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে।